আগন্তুক বিধানসভা নিৰ্বাচনত তামুলপুৰ আৰু গোৰেশ্বৰ সমষ্টিত চৰ্চালৈ আহিছে বিশ্বজিৎ দৈমাৰীৰ নাম। এই সন্দৰ্ভত সাংবাদিকৰ সন্মুখত মন্তব্য প্ৰকাশ কৰিছে বিশ্বজিৎ দৈমাৰীয়ে। প্ৰাৰ্থী হোৱাটো কেৱল এজন ব্যক্তিৰ ইচ্ছা নহয়, ইয়াত দলীয় হাইকমাণ্ডৰ সিদ্ধান্ত আৰু জনসাধাৰণৰ আৱেগ জড়িত থাকে। দলে য'তেই প্ৰাৰ্থিত্ব দিয়ে তালৈকে মই যাব পাৰিম বুলি মন্তব্য বিশ্বজিৎ দৈমাৰীৰ। বিটিচিৰ আসনক লৈ আলোচনা নোহোৱা পৰ্যন্ত কোনো সিদ্ধান্ত গ্ৰহণ কৰা নহয় বুলি মন্তব্য প্ৰকাশ কৰিলে বিশ্বজিৎ দৈমাৰীয়ে। চৰ্চা হৈছে টংলা আছে, ভেৰগাঁও আছে, তামুলপুৰ আছে আৰু গোৰেশ্বৰ আছে। কাৰণ সেই চাৰিটা মোৰ সামাজিক জীৱনটোৰ এলেকা, মানে সেই চাৰিটা সমষ্টিটো সৰুৰে পৰা ঘূৰা পকা কৰা, একেলগে বজাৰত লগ পোৱা, একেলগে স্কুল কলেজত পঢ়া এলেকা। গতিকে চবে চিনি পায় কাৰণে চবে ভাবে যে ইয়াত আহিব নেকি, তাত যাব নেকি, চৰ্চাও তেনেকুৱা হয়। আৰু মই পানেৰীৰ বিধায়ক বৰ্তমান, আৰু পানেৰী সমষ্টি দুটা হৈ গ'ল, ভেৰগাঁও আৰু টংলা। পানেৰীৰ নামটো আঁতৰি গ'ল। তো সেইকাৰণে তাতেও যিহেতু মই 5 বছৰ বিধায়ক হিচাপে কাম কৰি আছো, গতিকে সেইকাৰণে এই সমষ্টি এলেকাক লৈও মোৰ চৰ্চা চলিছে। তামুলপুৰ মোৰ পুৰণা সমষ্টি আছিলে, আজি সেই তামুলপুৰ, গোৰেশ্বৰ আৰু তামুলপুৰ দুটা সমষ্টি হৈ গ'ল। গতিকে সেইটোৰ নামত মোক যিহেতু মানে আজি 25 বছৰ ৰাজনীতিত মানে কণ্টিনিউ পাই আহিছে, দেখি আহিছে, তাৰ কাৰণে ময়ো এজন হ'ব, আৰু তাৰ কাৰণে মোক লৈ সেই চৰ্চাটো চলিছে। বাকী সিদ্ধান্ত পাৰ্টীয়ে ল'ব যে মোক 4টা সমষ্টিৰ ভিতৰত কোনটো দিয়ে, না 4টাক বাদ দি ক'বাত দিয়ে, না বুলি মোক এইবাৰ খেলিব নালাগে, পাৰ্টীৰ কিবা এটা মানে দায়িত্ব লৈ ইফালে কাম কৰিব লাগে, সেইটো পাৰ্টীয়ে সিদ্ধান্ত ল'ব। আৰু যিহেতু নটিফিকেশ্যন দিয়া নাই, আনফালেদি আমাৰ বিটিচি এলেকাটো জটিল এটা মানে আছে, মানে সলিউশনৰ কাৰণে। কাৰণ এলায়েন্স ইফালে BPF, UPPL কেনে হয়, মানে এতিয়া মানে কোনটো প্ৰিন্সিপলত এগ্ৰি হয়। 3টা পাৰ্টি, এটাতো হ'ল BPF BJP, আনফালেদি UPPLৰ কথাটো কৈ আছে, UPPL BPFৰ মাজত মানে কেনেবাকৈ মিলা মিছা হ'ব পাৰে নেকি। তো কোনেও না কৰা নাই, কিন্তু এটা মানে চূড়ান্ত পৰ্যায়লৈকে অহাৰ আৰু কিছু সময় বাকী আছে। যেতিয়ালৈকে সেইটো ফাইনেল নহয়, মই ভাবো চিট শ্বেয়াৰিং ফাইনেল নহয়, আৰু চিট শ্বেয়াৰিং ফাইনেল নহ'লে মানে কেণ্ডিডেটখিনিকো সিদ্ধান্ত লোৱাটো ফাইনেল নহয়। গতিকে আৰু 2 এদিন মানে সময় ল'ব।